সহকৰ্মী ধন্যবাদ জনাইছোঁ পোনপ্ৰথমতে তোমালোকক যে ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰিছা আৰু ইমান কম সময়ত কৰিছা সেইবাবে অশেষ ধন্যবাদ। বাকীটো ক্লাছত তোমালোকক কৈয়ে থাকোঁ কেনেকৈ ধৰণেকৈ আমাৰ ধৰা ডিপাৰ্টমেণ্টত ইউনিটিটো লাগে, ফাৰ্ষ্ট চেম হওক বা থাৰ্ড চেম হওক আৰু ফিফ্থ চেম হওক। এতিয়া যিমানখিনি নতুনকৈ আহিছা ফাৰ্ষ্ট চেম, আমি ক্লাছত তোমালোকক সেই বস্তুটোৱে জনাওঁ যে তোমালোকে সদায় ছিনিয়ৰক ৰেচপেক্ট কৰিবা আৰু ডিপাৰ্টমেণ্টেল ইউনিটিটো ৰাখিবা। কাৰণ আমাৰ যিহেতু ইমানখিনি ষ্টুডেণ্ট, তো তাৰ মাজত আমি মানে পাৰ্চনেলি কাকোকে আমি চিনিয়ে নাপাওঁ। তো সেইটোৰ কাৰণে আমি ইউনিটিটো তোমালোকৰ ওপৰতে আমি নিৰ্ভৰশীল যে তোমালোকে কেনেকৈ ধৰণেকৈ নিজৰ ছিনিয়ৰ্ছৰ লগত ইউনিটিটো ৰাখা। তাৰ লগতে পঢ়া শুনাৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে যিহেতু আমি ব্যক্তিগতভাৱে কাককৈ চিনি নাপাওঁ, সেইটো কাৰণে তোমালোকে আমি যোনখিনি মেটেৰিয়েলছ দিওঁ বা আমি যেনেকৈ ধৰণেকৈ তোমালোকক পঢ়া শুনা কৰিবলৈ কওঁ, সেইটো যাতে তোমালোকে বজাই ৰখা বুলি কওঁ। আৰু কাৰণ তোমালোকে যদি শিক্ষাত এতিয়াৰ পৰাই গুৰুত্ব নিদিয়া, তেতিয়াহ'লে মানে আহিবলগীয়া যিমানখিনি ধৰা কম্পিটিটিভ এক্সাম আছে তাতো তোমালোকৰ অসুবিধা হ'ব। যেনেকৈ এতিয়া আমি ফিফ্থ ছেমিষ্টাৰক কৈ আছোঁ যে আফটাৰ গ্ৰেজুৱেশ্যন তোমালোকে কি কৰিবা, যে মাষ্টাৰ্ছ কৰিবা নে MSW কৰিবা, BEd কৰিবা, অপশ্যনটো ৰাখা। কাৰণ বহুতখিনি ষ্টুডেণ্টে কি হয় ফিফ্থ ছেমিষ্টাৰত মানে পঢ়াৰ পাছত, ছিক্স ছেমিষ্টাৰ পোৱাৰ পাছত এতিয়া তোমালোকৰ 8th ছেমিষ্টাৰ হ'বলৈ গৈ আছে, তাৰ পাছত কি হোৱাট নেক্সট সেইটো কোনেও এইম নাৰাখে। যেতিয়া মই সুধো ক্লাছত এইম ইন লাইফ কি, কোনো ক'ব নোৱাৰে। তো সেইটোৰ কাৰণে বিচাৰোঁ যে তোমালোকে এতিয়াৰ পৰাই এইম এটা ৰাখা যে ভৱিষ্যতে কি কৰিবা। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।